গুড মৰ্ণিং। ৰাতিপুৱা এতিয়া কেইটা বাজিছে দেই, ৰ'ব চাওঁ। 6:50 ৰাতিপুৱা আমি আমাৰ বাৰীলৈ আহিছোঁ। আজি আপোনালোকক আমাৰ কিনো খেতি কৰিলে, কি শাক পাচলি কৰিলে তাকে দেখাম দেই। ইফালে আমাৰ গুণগুণো আহিছে, গুণগুণক দেখাম ৰ'ব। আমাৰ গুণগুণো আহিছে ব্ৰাছ কৰি বাৰীলৈ। আৰু পুখুৰীত যে হাঁহকেইটা চৰি আছে, গুণগুণে চাই আছিলে। মই যেতিয়া কেমেৰাটো অন কৰিলোঁ দৌৰিলে আৰু। আমাৰ কবিবোৰ অকণ ডাঙৰ হৈছে আৰু, মানে এপাত দুপাতকৈ বান্ধ খাইছে। তাৰপিছত মই আহি বাৰী পাই গ'লোহি। তাৰপিছত কবিখিনিত অলপ পানী দিলোঁ। আৰু এইবিলাক বস্তু যে সদায় লাগি থাকোঁ ইমান ভাল লাগে নহয়। দুদিনমানৰ পিছত যেতিয়া আহিব, প্ৰথম কবি ৰুইছিলোঁ, তাৰপিছত বান্ধ খালে, বান্ধ খোৱাৰ পিছত আৰু 2-3 দিনৰ পিছত চাব ধুনীয়াকৈ মানে কবিটো হৈছেগৈ আৰু। বহুত ভাল লাগে মানে এইবিলাক নিজে লাগি থকা বস্তুবোৰ যেতিয়া ইমান সুন্দৰকৈ হৈ যায়। তাৰপিছত সেইফালে আমাৰ গুণগুণেও তাৰ মাজে মাজে গৈ চাই আছে। এইখন আমাৰ বাৰীখন। সেইফালে আলু, এইফালে ফ্ৰেঞ্চবিন আৰু ইফালে বহুত কিবা কিবি আছে। ব'লক দেখাওঁ আপোনালোকক। এইফালে এই লাইনটো গোটেইটো হৈছে ফ্ৰেঞ্চবিন। এয়া ফ্ৰেঞ্চবিন। তাৰপিছত এইফালে ওলকবি আছে। এই লাইনটো গোটেইটো এইফালে ওলকবি। তাৰপিছত এইফালে আছে এয়া আলু। এইফালে আলু আছে। এইফালে তাৰপিছত এইফালে হৈছে পালেং। সৰু হৈ আছে অলপ। অকণমান বনবিলাক পাছত নিয়াই দিব লাগিব। এইফালে পালেং, এইফালে ধনিয়া। তাৰপিছত এইফালে আছে, এইফালে লফা। পূৰা হাবি হৈ আছে মানে, অকণ হেৰি কৰিব লাগিব। বন্ধাকবি ডাঙৰ হৈছে আৰু, মানে কি বান্ধ খাব লৈছে আৰু। তাৰপিছত এইফালে এয়া লাই শাক দুবাৰমান খোৱা হ'ল দেই। তাৰপিছত এবাৰ 3 নম্বৰ কুটা আকৌ হৈছিলে। এইফালে পিঁয়াজ, ঘৰুৱা পিঁয়াজটো যে সেইটো কৰিছে ইয়াত। এইফালে পিঁয়াজ। সেইফালে আছে জাতিলাও আৰু লাই শাক আছে ইফালে। কেইবাবছৰো একো কৰিব নোৱাৰিছিলে মানে। তাৰপিছত এইবাৰ অকণমান তাৰ মাজতে সময় উলিয়াই ৰাতিপুৱা সোনকালে উঠি অকণমান লাগিছে। সাৰ নিদিয়া পাছতে কিবা এটা খাবলৈ পাম বুলি। কিমান আৰু সাৰ দিয়া খাওঁ। গুণগুণ আমি যাওঁগৈ, আহা ব'লা। এয়াই আছিলে আজি মৰ্ণিং ভিডিঅ'। আপোনালোকক বিলাহীখিনি দেখাবলৈ পাহৰিলোঁ। সৰু হৈ আছে দেই, মানে আমাৰ ৰোৱা বেছিদিন হোৱা নাই বিলাহী কেইজোপা। এইফালে বিলাহী। এইফালে আমাৰ ফ্ৰেঞ্চবিন লাগিব এতিয়া। ৰাইজে ইমান কষ্ট কৰিছে, সোনকালে তাৰ ফল মিঠাকৈ পাব এতিয়া আৰু। আমাৰ লক্ষ্মীপ্ৰিয়াইও একদম পূৰা দেউতাকক ইয়াত দিয়া কৰি দেখাই গৈ আছে। আগতে আমাৰ যেতিয়া দেউতাই খেতি কৰে ইয়াত, ইমান ধুনীয়াকৈ কৰে নহয়। মাটি চপৰা হিচাপেও নাথাকে, চব মিহি কৰি পেলায়। এতিয়া এওঁলোকৰ টাইম নাই কাৰণে ইমানকৈ হৈছে আৰু। আজি দেখাম মই আমাৰ পাছফালে অকণ জেগাত কৰা খেতি। আজিলৈ ভিডিঅ'টো আমাৰ ইমানেই। যেতিয়া সম্পূৰ্ণ বাৰীখন পূৰঠ হ'ব বস্তুবোৰ লাগি, তেতিয়া ভালকৈ এদিন দেখাম।